মুন মহন্তৰ লগত নাজাজ সম্পৰ্ক আছে। মুন মহন্তই ৰাতি 10টাত হওক 9টাত হওক তেওঁ যাই আহি কিনে গাড়ী লৈ উঠাই লৈ গুচি যায়। ভাৰতীয় জনতা পাৰ্টিৰ আইটি সেলৰ আহ্বায়কৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ। দক্ষিণ কামৰূপ জিলা বিজেপি আইটি সেলৰ আহ্বায়ক মুন মহন্তৰ বিৰুদ্ধে এগৰাকী ব্যক্তিয়ে কৰা বিস্ফোৰক মন্তব্যই এতিয়া সামাজিক মাধ্যমত লগাইছে তোলপাৰ। মোৰ সংসাৰত জুই জ্বলি আছে। মুন মহন্ত আৰু লগত আৰু এটা ব্যক্তি আছে বলেন বৰুৱা। সিহঁতে দুইজনে লুটি গুটি মোৰ পৰিবাৰক য'তে কি নহওক লৈ যাই আছে, সিহঁতে ব্যৱহাৰ কৰি আছে। কিন্তু মই এতে ইমান ৰাতি দোকান কৰি আহিও মই কোনো সুৰক্ষা নাপাওঁ। মুন মহন্তই ৰাতি 10টাত হওক 9টাত হওক তেওঁ যাই আহি কিনে গাড়ী লৈ উঠাই লৈ গুচি যায়। বলেৰো গাড়ীত উঠাই লৈ গুচি যায়। কলৈ যায় সেইটো মই গম নাপাওঁ, কিন্তু মোক মিটিং থকা বুলি কয়। কিন্তু মোক ক'ত মিটিং আছে সেইটো কিন্তু মোক নকয় কোনোদিন। মুন মহন্তৰ লগত নাজাজ সম্পৰ্ক আছে। তেওঁ যেতিয়াই ফোন কৰে বিজেপিৰ মিটিং থকা বুলি কয়, কিন্তু তেওঁ কেতিয়া উভতি আহে, কি আহে, কেতিয়া নাহে ঘৰত কোনো ঠিকনা নাই তাৰ। মোক এই কেছ দিয়াৰ বিনিময়ত মুন মহন্তই গোটেইখিনি সহায় কৰিছে। তেওঁ বিজয়ক তেওঁ সহায় কৰিছে। মই সেইকাৰণে মই একদম লুজাৰ হৈ গৈছোঁ। সামান্য মই ফুটপাথত মই ঘুগুনি দোকান কৰি থাকোঁ, কোনো ৰকম জীৱন যাপন কৰিছিলোঁ। কিন্তু তথাপি মই যিমানখিনি কৰিব লগা তাইক কৰি দিছিলোঁ, কিন্তু তথাপি তাইৰ মন নভৰে। কিন্তু তাই আৰু বহু ওপৰলৈ গুচি যাব খোজে। কিন্তু মোক নিজৰ স্বামী বুলি কোনোদিন প্ৰশ্ৰয় নেদে। মুন মহন্তক লৈ যাওঁ মই নিজেই দেখিছোঁ, বলেৰো গাড়ীত মিটিং থকা বুলি লৈ যায়। আৰু মোক নিজে কয়, তই যে সেই বলেনকহে তই জানা আৰু তই কাক জানা? মোৰ ওপৰত বহুত মানুহ আছে, মোৰ বহুত লেভেলৰ মানুহ আছে। ফোন কৰিলে মোৰ চাইচিকি আহি যাব, ফোন কৰিলে চাইচিকি আহি যাব, বলেৰো গাড়ী আহি যাব। মুন মহন্তক খালি ফোন কৰিলেই হ'ল। তই তাতে কোনো লেও দিব নোৱাৰিবি, তই ঢুকিয়ে নাপাবি। এতিয়া সৰ্বসাধাৰণৰ মাজত প্ৰশ্ন কি চলিছে দক্ষিণ কামৰূপ জিলা বিজেপি? নাকত তেল লগাই শুই আছে নেকি জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী ডাঙৰীয়া? উল্লেখ্য যে দুদিন আগতে এগৰাকী দলীয় নেতাৰ বিৰুদ্ধে দলীয় সহযোগ নিধিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উঠাৰ পিছত আকৌ মিৰ্জা ৰেল ষ্টেচনত সমিতি গঠনেৰে চিণ্ডিকেট চলোৱাৰ অভিযোগ উঠিছে দক্ষিণ কামৰূপ জিলাৰ বিজেপিৰ একাংশ নেতাৰ বিৰুদ্ধে। এইবাৰ এগৰাকী ব্যক্তিয়ে বিজেপি আইটি সেলৰ দক্ষিণ কামৰূপ জিলাৰ আহ্বায়ক মুন মহন্তৰ বিৰুদ্ধে অনা এই বিস্ফোৰক অভিযোগৰ পিছত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে জিলা সভাপতি অঞ্জন গোস্বামীয়ে কি সিদ্ধান্ত লয় সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাপ্ত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।